যদি ব্ৰিক্সে কাণ্ট্ৰিবিলাকে যেতিয়া ডলাৰ লোৱা আৰম্ভ কৰিব তেতিয়া কি হ'ব তেতিয়া যেতিয়া আমেৰিকাৰ ডলাৰৰ পাৱাৰটো কমি যাব যেতিয়া ব্ৰিক্সে যেতিয়া নতুন এটা কইন সৃষ্টি কৰিব সেই কইনটোৱে যেতিয়া লৈ কিনে আদান প্ৰদান কৰিব তেতিয়াতো ডলাৰৰ পৰিমাণটো কমি যাব ভ্যালু কমি যাব আৰু তেতিয়াই আমেৰিকা দেউলিয়া হৈ যাব কাৰণ গোটেইবিলাক দেশে যেতিয়া ক'ব যে আমাৰ এতিয়া ডলাৰ নচলে আমাৰ ডলাৰক আমি কাগজখন আমাক সোণ দি দিয়ক তেতিয়া আমেৰিকা সোণ কৰ পৰা দিব আৰু তেতিয়া আমেৰিকা মানে কি হৈ যাব দেউলিয়া হৈ যাব আৰু সেইটো কেতিয়াও হ'ব নিদিয়ে তাৰ কাৰণে কি কৰিছে আমাৰ ইণ্ডিয়াক পাকিস্তানত থৈ দি বা আমাক টেৰিফত থৈ দি মানে আমাক ডমিনেট কৰাৰ চেষ্টা কৰি আছে আমেৰিকা যাতে মানে আমাৰ ইকনমিকটো ধ্বংস কৰি দিব পাৰে প্লাছ চাইনাকটো নোৱাৰে কাৰণ চাইনাটো সদায় এতিয়া মানে চাইনাই কি প্ৰত্যুত্তৰ দিব পৰা অৱস্থাত আছে যদি চাইনাক যদি 200% টেৰিফ লগাই চাইনাও লগাই দিব পাৰে কাৰণ আমেৰিকাৰ কিছুমান এনেকুৱা ধৰণৰ কোম্পানীৰ কিছুমান কেঁচা মাল ক'ত পায় চাইনাত পায় চাইনাৰ পৰা যদি নিনিয়ে তেতিয়াহ'লে আমেৰিকা ক'ৰ পৰা চলিব নোৱাৰে সেইকাৰণে আমেৰিকাৰ ওপৰত টেৰিফটো নলগায় বা লগাইছে যদিও কমাব লগা বাধ্য হৈছে এতিয়া ৰাছিয়াক ধ্বংস কৰাৰ লগাইছে ইউক্ৰেইনৰ যুদ্ধৰ দ্বাৰা ইউক্ৰেইনক সহায় কৰিছে আমেৰিকাই কৰি কিনে ৰাছিয়াক ধ্বংস কৰাৰ লৈছে এতিয়া কথাটো হ'ল আমি যদি অকল আমি ইণ্ডিয়ান মানে হেৰিটো চাব যাওঁ অকল ভাৰতৰ কথা চাব তেতিয়াহ'লে এনেকৈ নহ'ব গোটেই কিছুমান বস্তু আমি বাহিৰৰ পৰাও চাব লাগিব বেলেগ দেশবিলাকত কি হৈ আছে ঠিক আছে এটা কথা ভাল আপুনি বুজি ৰাখক ইণ্ডিয়াত এতিয়া যিমান ছেফত আছে ন কোনো এখন দেশত সিমান আপুনি ছেফত নাথাকে ঠিক আছে না ইণ্ডিয়াত কিবা কাজিয়া লাগিছে না কিবা ধৰণৰ কাজিয়া হৈছে আপুনি বেলেগ দেশবিলাক হেৰি কৰক নেপালক চাওক বাংলাদেশক চাওক বাংলাদেশৰ লগত কি হৈছিলে বাংলাদেশ চাইনাৰ লগত অলপ ভাল হৈছিলে তো সেইকাৰণে ধ্বংস কৰি দিলে চৰকাৰ ঠিক আছে ধ্বংস হৈ গ'ল নেপাল ধ্বংস হৈ গ'ল শ্ৰীলংকা ধ্বংস হৈ গ'ল যোনেই নেকি মানে আমেৰিকাৰ বিৰুদ্ধে যাব আমেৰিকাক অলপ মানে পাৱাৰ বুলি নাভাবিব সেই দেশখনকে ধ্বংস কৰি দিয়ে বৰ্তমান ইণ্ডিয়াও টাৰ্গেটত আছে আৰু সেইকাৰণে এইবিলাক কামবিলাক চলি আছে এতিয়া আপুনি অকল মানে মুড়ি ডাঙৰীয়া গালি পাৰি লাভ নাই হয় তেখেতৰো কিছুমান ষ্ট্ৰেটেজি কিছুমান ভুল হ'ব পাৰে ঠিক আছে কিন্তু আমি আমাৰ দেশৰ নাগৰিক হিচাপে আমি যিকোনো সময়তে আমি সাথ দিয়াটো প্ৰয়োজন দেশখনৰ সাথ দিয়াটো প্ৰয়োজন এটা কথা হ'ল এই ডলাৰৰ ঘটনাটো যদি বুজি পোৱা নাই মই আকৌ এবাৰ কৈ দিছোঁ এনেকুৱা ধৰণৰ ঘটনা যে মানে ধৰা হ'ল বেংকত আপুনি টকা জমা থৈছে বা ধৰা হ'ল আপুনি অসমৰ পৰা দিল্লীলৈ বস্তু কিনিব যাব লাগে ঠিক আছে এতিয়া যাবলৈ পইচা লগত লৈ যাব লাগে 1 লাখ টকা এতিয়া আপুনি 1 লাখ টকা নিয়াটো আপোনাৰ কাৰণে সেফ জাৰ্নি নহয় কাৰণ কোনোবা চোৰে লৈ যাব পাৰে না নহয় তো আপুনি কি কৰিলে যে সেই 1 লাখ টকাটো বেংকত জমা থলে বেংকত জমা থৈ বেংকৰ পৰা আপুনি কাগজ এখন ললে ঠিক আছে অকল কাগজখন আপুনি কি কৰিলে যে সেই মানুহজনক যাক দিব সেই মানুহজনৰ নামটো লিখি কিনে জমা কাগজখন লৈ ললে এটা আপুনি অকল কাগজখন লৈ কিনে আপুনি দিল্লীলৈ গুচি গ'ল এটা দিল্লীলৈ যাওঁতে যদি আপোনাৰ কাগজখন কোনোবা